পিছত নতুন ভিডিঅ'টো আকৌ আহি গ'লোঁ আজি এফালে যাম বুলি ভাবিছোঁ মানে যাম ক'ত যাওঁ কৈ নিদিওঁ তাৰপিছত ব্লগটো চাই ওলাইছোঁ আৰু নেক্সট ষ্টাৰ্ট ভিডিঅ' তো গাইজ আজি জৰুৰী কাম এটাত বেংক এফালে যাবলগীয়া হ'ল মানে মোৰ ATM-খনো আহিলেতো ATM-খনৰ সেইকাৰণে চিক্ৰেট নাম্বাৰ থাকে যে সেইটো উলিয়াবৰ কাৰণে বেংকলৈ গৈছিলোঁ কিন্তু বেংকত মানে ATM-টো কিবা কাম নাই কৰা নেকি সেইকাৰণে মানে এতিয়াতো নহ'ব সিহঁতে ক'লে ডিব্ৰুগড়ৰ পৰা উলিয়াব লাগিব নহ'লে শিৱসাগৰত গৈ উলিয়াব লাগিব তাকে আমি বহুত দেৰি খোজকাঢ়ি মনভৰি পাইছিলোঁ মনভৰিৰ ওচৰত হেৰিয়ত চেলি আছিলে দেন আমি ভিতৰলৈ সোমাই গ'লোঁ কিবাকিবি চালে চাগে ইমান বস্তু ভাল লগা নাছিলে মানে জাষ্ট আৰু এনেকৈ চালোঁ তাৰপিছত নতুনকৈ আহিছে যে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সকলোকে মোৰ তৰফৰ পৰা হেপ্পী নিউ ইয়েৰ হলত ডনকি লাগিছে ডনকিখন চাম আৰু ইলেক্ট্ৰনিক্সৰ বস্তু কেইটামান ল'ব আছিলে কিন্তু কি ল'ম আৰু কৈ নিদিওঁ এইটো এটা ছাৰপ্ৰাইজ চেপলিখাই থাকিব সোনকালে অতি শীঘ্ৰে মই বস্তুটো দেখাই দিম আপোনালোকক আৰু তাৰপিছত মাই ফ্ৰুটছ কিনো বুলি ক'লে পূৰা ৰং বিৰংগী ফ্ৰুটছ আছিলে সেইকাৰণে কি বুলি কয় ষ্ট্ৰবেৰী আছিলে আৰু এপল আছিলে আৰু ঢেৰ কিবাকিবি আছিলে তাৰ কিনিলে কিবাকিবি তো ব্লগটো কেনেকুৱা লাগিলে জনাব তাৰপিছত আমি বহুত দেৰি ঘূৰি একেবাৰে 2টা নে 3টাত ঘৰ পাইছোঁ তাৰপিছত লগালগ ভাত চাত খালোঁ খাই মেলি এইখিনি অলপ দেখাই দিছোঁ খাই মেলি মোৰ এডিটিঙৰ কাম দুটামান কৰিব আছিলে এনেকৈ কৰিলোঁ তাৰপিছত আলহীৰ লগতে মই চাহ আৰু চিপছ খালোঁ তো ব্লগটো কেনেকুৱা লাগিলে জনাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে ক'বা হেপ্পী নিউ ইয়েৰ নতুন এটা ব্লগ লৈ আকৌ আহিম বাই বাই